মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি আন এটা নিউমেৰিকেল প্ৰবলেম লৈ আহিছো আৰু এই প্ৰবলেমটো আমি কেনেদৰে সলভ কৰিম চাও আহা এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সামত আহিব বুলি আশা ৰাখিছো সো চাও আহা প্ৰবলেমটো কি হয় সো সোৱা ইয়াতে তোমালোকৰ এটা কোৱেশ্চন আছে আৰু কোৱেশ্চনটো তোমালোকক খুদিছে The work function of cesium metal is 2.14 electron volt. When light of frequency 6 into 10 to the power 4 Hz is incident on the metal surface, photo emission of electrons occur. What is the equation to hodise tumalukok maximum kinetic energy of the emitted electron and stopping potential and maximum speed of emitted electrons. তোমালোকৰ কোৱেশ্চনটোত সুধিছে কি এখন সেজিয়ামৰ মেটাল প্লেট আছে ইয়াতে লাইট এটা ইনসিডেন্ট হৈছে যাৰ ফ্ৰিকোয়েন্সি হৈছে 6 into 10 to the power 14 Hz আৰু এই যিখন সেজিয়ামৰ মেটাল প্লেট আছে ইয়াৰে ওয়ার্ক ফাংশন ভ্যালুটো হৈছে কিমান ফাই নটৰ ভ্যালুটো হৈছে 2.14 ইলেক্ট্ৰন ভোল্ট এতিয়া তোমালোকক খুদিছে কি maximum kinetic energy of the emitted electrons kinetic energy উলিয়াব কৈছে ইয়াৰ পৰা যিবিলাক ইলেক্ট্ৰন ওলাই যাব ওলাই যোৱা ইলেক্ট্ৰন বিলাকৰ kinetic energy কে max উলিয়াব কৈছে ইয়াৰ কাৰণে আমাক কি দৰকাৰ হ'ব বাৰু ইয়াৰ কাৰণে আমাক আইনষ্টাইনৰ ফটোইলেক্ট্ৰিক ইকুৱেচনটো প্ৰয়োজন হ'ব আমি এলবাৰ্ট আইনষ্টাইনৰ যেটো ফটোইলেক্ট্ৰিক ইকুৱেচন হেতু কেনেকৈ পাইছিলো k max equal কিমান পাইছিলো h nu minus phi naught এটো আছিল নে সো ইয়াতে আমাক এতিয়া কি দিয়া আছে সোৱাচোন আমাক দিয়া আছে ওয়ার্ক ফাংশন আমাক phi naught ৰ ভ্যালু দিয়া আছে আৰু আমাক ফ্ৰিকোয়েন্সি ভ্যালু দিয়া আছে সো এই ফৰ্মুলাটো ইউজ কৰিলে আমি উলিয়াব পাৰিম তে প্ল্যাংক কনস্ট্যান্টৰ ভ্যালুটো পাতো 6.626 into 10 to the power minus 34 joule into second new dia ase new hertz kiman dia ase 6 into 10 to the power 14 hertz dia ase thik ase minus kiman ahibo phi naught or value tu ase 2.14 electron volt ev dia ase to yate ami aru eta condition apply koribo lagibo swa yate jitu joule ase এই জুলটোক আমি ইলেক্ট্ৰন ভল্টলৈ কনভাৰ্ট কৰিব লাগিব আৰু যেটো হাৰ্জ আছে হাৰ্জটোক কি হলে কনভাৰ্ট কৰিব লাগিব সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব সো হাৰ্জ মানে নাথিং দিস ইজ 1/s সো s আৰু s সেকেন্ড ক্যান্সেল হ'ব জুলটোক আমি কি হলে কনভাৰ্ট কৰিম ইলেক্ট্ৰন ভল্টলৈ কনভাৰ্ট কৰিম সো আমি জানো যে 1 ইলেক্ট্ৰন ভল্ট ইকুৱেল কিমান আছিল 1.6 into 10 to the power minus 19 জুল আছিল হয়নে itu joule asil so iman joule so 1 electron volt divided by 1.6 into 10 to the power minus 19 equal kiman hobo 1 joule hobo so etia yate 1 joule or value to put korim 6.626 into 10 to the power minus 34 divided by 1 joule equal kiman hobo 1.6 into 10 to the power minus 19 আহিবো into কিমান আছে ইয়াতে 6.6 into 10 to the power 14 হয়নে minus 2.14 ইলেক্ট্ৰন ভোল্ট আৰু ইয়াটো কি ইউনিটটো কি আহিব ইলেক্ট্ৰন ভোল্ট আহিব আৰু এই গুটেখিনি ক্যালকুলেশন কৰিলে তোমালোকে পাবাগে কিমান পাবা 0.345 ইলেক্ট্ৰন ভোল্ট তোমালোকে এই ক্যালকুলেশনটো কৰি চাবা ইয়াটো মই পাতি দিছো এই ক্যালকুলেশনটো কৰিলে তোমালোকে পাবাগে 0.345 electron volt so এই নিউমেৰিকেল টু কৰোতে তোমালোকে মন কৰিব লাগিব কি ইজি টু ইলেক্ট্ৰন ভল্টত যদি আছে এটা ভ্যালু তেনে হলে তাক ইলেক্ট্ৰন ভল্টলৈ সকলো বিলা কনভাৰ্ট কৰিব লাগিব তোমালোকে জুলটোকো ইলেক্ট্ৰন ভল্টলৈ কনভাৰ্ট কৰিব লাগিব so 1 জুল ইকুৱেল কিমান ইলেক্ট্ৰন ভল্ট মনত ৰাখি থবা 1.6 into 10 to the power minus 19 ইলেক্ট্ৰন ভল্ট এটো কনভাৰ্ট কৰিব লাগিব ইউনিট বিলাক কনভাৰ্ট কৰিব লাগিব
যদি ইউনিটবোৰ কনভাৰ্ট নকৰা তেনেহলে কিন্তু ৰিজাল্টটো নাপাবা সো আমি ফাৰ্স্ট যেটো আমাৰ ম্যাক্সিমাম কাইনেটিক এনাৰ্জি আছিল ম্যাক্সিমাম কাইনেটিক এনাৰ্জি ভ্যালুটো পালোগৈ কিমান kmax যেটো ম্যাক্সিমাম কাইনেটিক এনাৰ্জি ভ্যালু এটো kmax ইয়াৰ ভ্যালুটো পাইছোগৈ 0.34 ইলেক্ট্ৰন ভোল্ট ইয়াৰ পৰা যিবিলাক ফটো ইলেক্ট্ৰিক ইফেক্টৰ কাৰণে ইলেক্ট্ৰন ওলাই যাব এই ওলাই যোৱা ইলেক্ট্ৰন বিলাকৰ ম্যাক্সিমাম কাইনেটিক এনাৰ্জি ভ্যালু হ'ব 0.345 ইলেক্ট্ৰন ভোল্ট এতিয়া নেক্সট সুধিছে কি ষ্টপিং পটেনশিয়াল এই ওলাই যোৱা ইলেক্ট্ৰন বিলাকক ৰাখিবৰ কাৰণে এটা ষ্টপিং পটেনশিয়াল নেগেটিভ আমি কি কৰিব লাগিব ভোল্টেজ এপ্লাই কৰিব লাগিব সেই নেগেটিভ ভোল্টেজটোৰ ভ্যালু কিমান এই যেটো নেগেটিভ ভোল্টেজ আছে তাৰে ম্যাক্সিমাম ভ্যালুটো হ'ব ম্যাক্সিমাম কাইনেটিক এনাৰ্জি ভ্যালু যিমান হ'ব হিমান পৰিমাণৰ আমি নেগেটিভ ভোল্টেজ এপ্লাই কৰিব লাগিব সো ম্যাক্সিমাম কাইনেটিক এনাৰ্জি ইজ ইকুয়াল টু দা ষ্টপিং পটেনশিয়াল এটো মনত ৰাখি থবা হেতু কাৰণে কৈছো সোৱা ষ্টপিং পটেনশিয়াল ইজ ইকুয়াল টু দা ম্যাক্সিমাম কাইনেটিক এনাৰ্জি देयरफॉर ইয়াতে যেটো ষ্টপিং পটেনশিয়ালৰ কথা সুধিছে হেতু হ'ব কিমান দিস ওয়ান So kinetic maximum kinetic energy to hobo stopping potential jar value to hoise 0.345 electron volt so 3 number amar question to hodise ki maximum speed of the emitted electrons bilak je yar pora ulai jabo kinetic energy maximum iman kintu speed kiman tar jone ami ki apply korim baru kinetic energy kmax equal kiman hobo half of m v max square v max hoise velocity that is the speed kinetic energy ami palu kiman 0.345 electron volt equal man mass of the electron kiman asile 9.1 into 10 to the power minus 31 kilogram into v max square so ekhini tumaloke gute khini calculation korar pasot yar v jitu value hobo v max maximum speed or value to tumaloke paba 332.3 meter per second egote calculation khini korar pasot so ekhini bostu tumaloke koribo lagibo yate etu hobo v max etu hobo k max maximum kinetic energy so etu hoise v max ঠিক আছে এখিনি বুজি পাইছা সাগৈ তোমালোকে আৰু যদি পোৱা নাই মোক কমেন্ট কৰি জনাবা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকক আহিব তোমালোকৰ আহিব ধৰিলা সাপোজ এই যেটো কোৱেশ্চন আহিলে ইয়াতে টোটাল তোমালোকক 5 মাৰ্কস দিব 5 মাৰ্কস তো কেনেকৈ থাকিব 2 1 2 এনেদৰে দিয়া থাকিব সো তোমালোকৰ ইয়াতে কেনেকৈ সেপাৰেট কৰা হ'ব 2 + 1 + 2 এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে পাবা আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন ডুৱেল নেচাৰ অফ ৰেডিয়েশন এণ্ড মেটাৰৰ পৰা আহিব সো মোৰ যদি ভিডিও বিলাক চাই ভাল লাগিছে তেনেহলে তোমালোকে লাইক কৰিবা কিবা যদি বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা মই আকৌ বুজাই দিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ